আজিৰ পৰা আৰম্ভ ফলঙনি আঞ্চলিক ৩৫তম বাৰ্ষিক ভাগৱত অখণ্ড পাঠ অনুষ্ঠান। মৰগী মৌজাৰ ফলঙনি অঞ্চলৰ ৪৫ ভাগ নামঘৰ উদ্যোগত ৩ নং পুৰা জংঘল নামঘৰৰ আতিথ্যত ৭দিনীয়া কাৰ্যসূচীৰ আৰম্ভ হৈছে ভাগৱত পাঠ অনুষ্ঠান। বহু শতাধিক ভক্ত বৈষ্ণৱৰ সমাৱেশেৰে পুৰা জংঘল নামঘৰত দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ ৰূপান্তৰিত হৈছে। পুৱা ভক্ত আদৰণিৰ পাছতেই ধৰ্মধ্বজা উত্তোলন কৰে আঞ্চলিক কমিটিৰ সভাপতি তুলেশ্বৰ হাজৰিকাই। বৃক্ষৰোপণ কৰে গাঁও প্ৰধান সুনন্দ শইকীয়াই। স্মৃতিসৌধ মুকলি কৰে শিক্ষাবিদ নগেন শইকীয়াই। নাম প্ৰসংগৰ পাছতেই বিয়লিৰ পৰা আৰম্ভ হ'ব ভাগৱত অখণ্ড পাঠ কাৰ্যসূচীত অংশগ্ৰহণ পুৰণি মাটি আহঁতগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মৃদুপৱন গোস্বামীৰে। ৭দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীত সমগ্ৰ ৰাজ্যৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। হৰিনামে 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 গতি হৰিনামে ভকতৰ কেৱল ভকতি। সেই উদ্দেশ্যকে সাৰোগত কৰি বিগত ৩১টা বছৰ এই মহাবৈকুণ্ঠ কল্পতৰু সদৃশ মহাভাগৱত আমি আঞ্চলিক ভিত্তিত ৪৫ ভাগ নামঘৰে একত্ৰিত হৈ আমি এই অনুষ্ঠানভাগ উদযাপন কৰি আহিছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে আমাৰ নতুন যুৱ প্ৰজন্ম তথা ভক্তসকলৰ মাজত শান্তি সম্প্ৰীতি বিৰাজ কৰাই এখন সুস্থ সবল সমাজ গঠন প্ৰক্ৰিয়াত যাতে আমি অনুষ্ঠানভাগে হাত ধৰি যাব পাৰোঁ তাৰ এটা আমাৰ লক্ষ্য। আৰু আমি আশা কৰিছোঁ যে আমি এই লক্ষ্যত উপনীত হোৱাত ভগৱন্তই আমাক নিশ্চয় সহায় কৰিছে। আৰু আমি এইবাৰ পুৰা জংঘলৰ এই নামঘৰতে আজি বৈকুণ্ঠ পুৰীলৈ পৰিণত হৈছে। আজি শ শ ভক্ত প্ৰাণ ৰাইজ ইয়াত উপস্থিত হৈছেহি। আজি আমাৰ আৰম্ভণি। আমি আশা কৰিম এই ৭ দিন ৭ ৰাতি এই অনুষ্ঠানভাগ ভগৱন্তৰ গুণানুকীৰ্তনে মুখৰিত হ'ব আৰু ই এভাগ আমাৰ মহাবৈকুণ্ঠলৈ ৰূপান্তৰিত হ'ব। আৰু আমাৰ মাজত থকা অসূয়া অপ্ৰীতি বা বৰ্তমান যুৱ শৃংখলতা বিভিন্ন ধৰণৰ সামাজিক ব্যাধি এই ব্যাধিসমূহ নাইকিয়া কৰিবৰ কাৰণে কেৱল ভক্তি মাৰ্গৰ যোগেদি এই মহা অনুষ্ঠানভাগে আমাক আগবঢ়াই লৈ যাব বুলি আমি আশা কৰিছোঁ। আৰু সকলোৰে ইয়াত আমি উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। এই মহাভাগৱত শাস্ত্ৰভাগী ফলঙনি আঞ্চলিক শাখাৰ উদ্যোগত প্ৰতিবৰ্ষতে উদযাপন হৈ আহিছে। এইবাৰ আমি পুৰা জংঘলৰ ৰাইজে আমি এই অনুষ্ঠানভাগী উদযাপন কৰিবলৈ আমন্ত্ৰণ কৰি আনিছোঁ। আমি আশা কৰিছোঁ এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত হ'ব আৰু ভকত বৈষ্ণৱেৰে এই অঞ্চল ভৰি পৰিব। আৰু আমি আশা কৰিছোঁ আমি যি মানসেৰে ভকত বৈষ্ণৱক সেৱা কৰিবলৈ আগবাঢ়িছোঁ তাৰ বাবে যাতে আমি সাফল্যমণ্ডিত হওঁ সেয়ে আমি আহ্বান জনাইছোঁ। আহক সকলো ভকত এই অনুষ্ঠানলৈ, আমি তেখেতসকলক আতিথ্যৰ বাবে অপেক্ষাৰত। নুমলীগড়ৰ পৰা অতুল বৰা ৰিপৰ্ট, নেশ্যনেল লাইভ ডেইলি।